এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে বৃহৎ সুখবৰ আহিছে। একেৰাহে 3 দিনৰ বন্ধ লাভ কৰিব। 14, 15, 16 মাৰ্চত বন্ধ থাকিব। কোন কোন জিলাত বন্ধ থাকিব? নতুন আপডেট আহিছে, নতুন নিৰ্দেশনা আহি পৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। 14 মাৰ্চত চৰকাৰী বন্ধৰ উপৰিও 15 মাৰ্চত স্থানীয় বন্ধ ঘোষণা কৰা জিলাসমূহ ক্ৰমে হাইলাকান্দি, যি 11 মাৰ্চত নিৰ্দেশনা ওলাইছে, আৰু লগতে কামৰূপ মহানগৰ জিলাত বন্ধ থাকিব, যি 10 মাৰ্চতে নিৰ্দেশনা ওলাইছিল। আৰু শেহতীয়াভাৱে 12 মাৰ্চত নিৰ্দেশনা আহিছে যে মৰিগাঁও জিলাতো স্থানীয় বন্ধ ঘোষণা কৰিছে 15 মাৰ্চত। ইপিনে নৱগঠিত শ্ৰীভূমি জিলাত বন্ধ ঘোষণা কৰিছে, যি 10 মাৰ্চত নিৰ্দেশনা আহিছিল। ইয়াতো 15 মাৰ্চত বন্ধ থাকিব। লগতে শেহতীয়াভাৱে হাইলাকান্দিৰ পৰাও নিৰ্দেশনা আহিছে। 11 মাৰ্চত এই নিৰ্দেশনা আহিছে, য'ত 15 মাৰ্চত স্থানীয় বন্ধ ঘোষণা কৰিছে। লগতে কাছাৰ শিলচৰতো বন্ধ ঘোষণা কৰিছে। কাছাৰ শিলচৰত 15 মাৰ্চত স্থানীয় বন্ধ ঘোষণা কৰিছে। ইয়াৰ পিছতে নিৰ্দেশনা আহিছে বৰপেটা জিলাৰ পৰা, যি 12 মাৰ্চত নিৰ্দেশনা আহিছে, আৰু ইয়াতো 15 মাৰ্চত হোলীৰ বাবে স্থানীয় বন্ধ ঘোষণা কৰিছে। লগতে নিৰ্দেশনা আহিছে নগাঁও জিলাৰ পৰা। নগাঁও জিলাতো বিভিন্ন দল সংগঠনৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই 15 মাৰ্চত স্থানীয় বন্ধ ঘোষণা কৰিছে। আৰু এইকেইখন জিলাতে বৰ্তমানলৈকে বন্ধ ঘোষণা কৰিছে। আৰু এয়া আছিলে এই ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।